8 যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থ ডেট 8 17 and 26 তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 8 দিনত কি কৰে ৰিপ্ৰেজেন্ট কোনে কৰে শনিদেৱে ৰিপ্ৰেজেন্ট কৰে ন্যায়ৰ দেৱতা আৰু লগতে কি হৈছে হাৰ্ড ৱৰ্কাৰ পিপলক শনিদেৱে বিৰাট ভাল পায় ডিলে হ'ব পাৰে সাকসেস বাট নট ডিনাইল কি হয় যিসকল ব্যক্তি হাৰ্ড ৱৰ্ক কৰিব তেওঁলোকৰ সাকসেসটো অনিবাৰ্য বাট বেলেগতকৈ অলপমান সময় বেছি ল'ব পাৰে টাইম ফ্ৰেম বেছি ল'ব পাৰে বাট হাৰ্ড ৱৰ্কাৰ সদায় গুড ৰিজাল্ট শনিদেৱে দিবই ইফালে ন্যায়ৰ দেৱতা জাষ্টিস কৰে ডমিনেটিং ফেক্টৰ আছে গতিকে বিজনেছ অলৱেজ দ্য বেষ্ট অপশ্যন ৰাদাৰ দেন জব বিজনেছ কৰিলে কোন দিশত তেওঁলোকে কৰিব লাগিব আইৰণ আৰু লেডাৰৰ লগত জড়িত যদি ব্যৱসায় কৰে বহুত সফলতাৰ মুখ দেখিব লগত থাকিব লুব্ৰিকেণ্ট কেমিকেল বা অইল সেক্টৰৰ লগত জড়িত লগত পলিটিক্স সেক্টৰ অলসো তেওঁলোকৰ কাৰণে ভাল হ'ব তাতে সবতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যেটো ন্যায়ৰ দেৱতা গতিকে ল সেক্টৰ অলৱেজ দ্য বেষ্ট অপশ্যন ল সেক্টৰটো তেওঁলোকৰ কাৰণে ভাল হ'ব লগত ফাইনেন্স দিকটো তেওঁলোকৰ কাৰণে ভাল হ'ব ফাইনেন্সিয়েল সেক্টৰটো তেওঁলোক যাব পাৰে গল্ফ সেক্টৰ তেওঁলোকৰ কাৰণে ভাল হ'ব লগত পলিটিক্স অলসো দ্য ভেৰি গুড সেক্টৰ বুলি তেওঁলোকৰ কাৰণে বিবেচিত হ'ব ৰিয়েল এষ্টেট অলসো তেওঁলোকৰ কাৰণে ভেৰি গুড ফিল্ড হ'ব বাট এটাই কথা যিসকল ব্যক্তিক আঠে অপাৰেট কৰে ৰুলিং প্লেনেট যিসকলৰ শনিদেৱ যিসকল ড্ৰাইভাৰ 8 তেওঁলোকে সদায় এটা কথা মনত ৰাখিব যাতে ৰেড এণ্ড ব্লেক কালাৰটো যাতে তেওঁলোকে এভয়েড কৰি চলিব ৰেড আৰু ব্লেক যেতিয়াই এভয়েড কৰি চলিব তেতিয়াই তেওঁলোকৰ সফলতাৰ পৰিমাণ তেওঁলোকে মনে বিচৰা ধৰণে পাবলৈ সক্ষম হ'ব ৰেড আৰু ব্লেকে খালি তেওঁলোকক বাধাৰ সৃষ্টি কৰিব পাৰে সো এইটো এটা সতৰ্কতামূলক আপোনালোকে জাস্ট মনত ৰাখিবলৈ আগবাঢ়ি